আফটাৰনুন ফ্ৰেণ্ড, খবৰ কি আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই এইফালে ধানবাৰীত আছোঁ, পথাৰতে বিজি থাকোঁ। আপোনালোকে কি কৰি আছে বাৰু জনাব। বিহু কেনেকৈ গৈ আছে? অলপ কলা পৰিছে, আকৌ এইফালে লগোৱা হৈছে। বৰ্তমান ধানকেইটা দেখা পোৱা নাই, তো ধুনীয়াকৈ লগাই দিলোঁ। কেনেকুৱা কি হয় এতিয়া, ভগৱানৰ আশীৰ্বাদ লগত যদি ভালে আছে, ভাল হ'ব বুলি আশা কৰিছোঁ। যত্ন কৰিব লাগিব, যত্ন কৰি আছোঁ। যদি যত্ন কৰি পাওঁ ভাল ফল, খেতিতে সোমাব আৰম্ভ কৰিলোঁ। আজিকালি আৰু ইমানটো বাহিৰত 17 বছৰ ডিউটি কৰিলোঁ, যিহেতু নিজৰ কাম কৰিবলৈ ওলাইছোঁ। এতিয়া নিজৰ কাম কৰি ভাল লাগে মোক, তো গালি শুনিবলগীয়া নাই। আৰম্ভ কৰিছোঁ কৃষি প্ৰযুক্তি। এইফালে ধান, এইফালে তামোল আছে, কিনাৰে কিনাৰে লগাই দিছোঁ কিবা কল চল ধুনীয়াকৈ। চবফালে পইচা পোৱাৰ নিচিনাকৈ আৰ্নিংটো অলপ ভাল হ'ব লাগিব। যেনেকৈ আমি ফেচবুকত আৰ্নিং কৰিবলৈ চেষ্টা কৰোঁ, তেনেকৈ মই ধানতো আৰ্নিং কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু যোৱা বছৰ ইমান এটা সুফল পোৱা নাই। এইবাৰ কিন্তু ফল পাম নেকি বুলি আশা কৰিছোঁ। কোৱালিটিবিলাক যিটো উঠিছে মৌচমবিলাক ধানত, তো ভগৱানৰ ওপৰত কথা। এইবিলাকতো আৰু নিজে কৰা কথা নহয়, আৰু মৌচম লগত কথা। চেষ্টা কৰি আছোঁ যাতে ভাল ফল পাম বুলি। তো সকলোৱে এনেকৈ লাগি ধৰিব। ফেচবুকত কাম কৰিয়ে থাকিব লাগিব। ফেচবুকত কাম কৰাৰ বাহিৰতো নিজৰ কামখিনি কৰিব লাগিব। খেতিয়ে হওক বা অন্য কিবা কামেই হওক, সকলোৱে কৰি লাগি থাকিলেহে আমি কিবা এটা পাব পাৰিম। তাৰ নিজৰ বিজনেছেই হ'ল, দোকানেই হওক বা যিকোনো হ'ল, এইটো কৰিয়ে থাকিব লাগিব। সকলোৱে হিমত হাৰিব নালাগে। তো মই কোনো পথে হিমত নাহাৰোঁ, এটা নহ'লে এটাত লাগিয়ে থাকোঁ। তো আপোনালোকেও তেনেকৈ লাগি থাকিব, ময়ো লাগি আছোঁ। তো এনেকৈ লাগি থাকিলেহে আমি উন্নতৰ দিশটো আগুৱাই যাব পাৰিম। তো ধন্যবাদ। আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ। ধন্যবাদ।